কালি আমাৰ এই নাওবৈচা বিদ্যুৎ উপমণ্ডল যিগৰাকী বিষয়া এই বিষয়াগৰাকীয়ে যি অমানৱীয় কাণ্ড সংঘটিত কৰিছে এই কাণ্ডক আমি নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাই ধিক্কাৰ দিছোঁ। 60 ঊৰ্ধৰ এজন ব্যক্তিক যি অমানৱীয়ভাৱে তেখেতক টনা আজোৰা কৰি তেখেতৰ যি PVC ৱাৰ আছে এই ৱাৰসমূহ কাটি লৈ আহি তেওঁ যি অমানৱীয় কাণ্ড কৰিছে তেখেতক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু নাওবৈচা অঞ্চলত এয়াই নতুন নহয়, তেনেধৰণৰ ঘটনা বাৰম্বাৰ ঘটি আছে আৰু এই ঘটনাসমূহ যাতে আমাৰ এই যিগৰাকী বিষয়া এই বিষয়াগৰাকীয়ে যাতে এনেধৰণৰ ঘটনা ভৱিষ্যত দিনত নকৰে তাৰ বাবে আমি নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাই আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। মোৰ কথা হ'ল কি নাওবৈচা যিটো বিদ্যুৎ উপমণ্ডল কাৰ্যালয়ৰ জৰিয়তে নাওবৈচাবাসীৰ ৰাইজৰ আৰু ৰঙানদীবাসীৰ ৰাইজৰ যিটো কাণ্ড হৈছে যোৱাকালি, গতিকে আমি এজন যুৱক হিচাপে লগতে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি লজ্জাবোধ অনুভৱ কৰিছোঁ, যিহেতু আমি নাওবৈচাৰ এজন যুৱক। গতিকে এনে কাণ্ড যাতে পুনৰাবৃত্তি নহয়। লগতে এটা কথা আমি ক'ব লাগিব, যিগৰাকী আমাৰ ইয়াতে উপসংমণ্ডল বিষয়াগৰাকী ব্যক্তিগত যিগৰাকী চালকজন তেওঁ ব্যক্তিগত তেওঁৰ নামটো হ'ল ৰাজীৱ বুলি আমি জানিছোঁ। গতিকে তেওঁ ইয়াত যিহেতু তেওঁ কৰ্মৰত ব্যক্তি নহয় বা কৰ্মচাৰী নহয়, তেওঁ কালি বয়োজ্যেষ্ঠ ব্যক্তিগৰাকীয়ে যি টনা আজোৰা চোচোৰা যিখিনি কাণ্ড কাৰখানা কৰিছে তেওঁক আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। লগতে আমি দাবী উত্থাপন কৰিছোঁ জিলা প্ৰশাসনক অতি সোনকালে এই ব্যক্তিগৰাকীৰ ওপৰত ব্যক্তিগত চালকগৰাকীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু তেওঁ যিহেতু ইয়াত গাড়ী প্ৰদান কৰে গতিকে গাড়ীসমূহ লগতে তেওঁক ইয়াৰ পৰা অতি শীঘ্ৰে বৰ্খাস্ত কৰিব লাগে। আৰু যিগৰাকী উপসংমণ্ডল বিষয়াৰ তত্বাৱধানত এই কাৰ্য তেওঁলোকে হাতত লৈছিলে, গতিকে তেওঁৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাৰণে আমি ছাত্ৰ সন্থা আৰু অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ পৰা যৌথভাৱে আমি দাবী উত্থাপন কৰিছোঁ। লগতে আমি আজি যৌথভাৱে আমি নাওবৈচা ছাত্ৰ সন্থা আৰু অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আমি CEO লখিমপুৰ APTCL আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। অতি শীঘ্ৰে এসপ্তাহৰ ভিতৰত এই কাণ্ডৰ ওপৰত জড়িত থকা ব্যক্তিৰ ওপৰত দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ পুনৰবাৰ আমি দাবী উত্থাপন কৰিছোঁ।